নাগালেণ্ডৰ কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ নদীবান্ধ ছিঙাৰ ফলতে উজনি অসমত সৃষ্টি হৈছে জলপ্ৰলয়ৰ। এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈ। উজনি অসমৰ বানত বিধ্বস্ত লোকসকলক শীঘ্ৰে সহায়ৰ আহ্বান চৰকাৰক। বিষয়টোক লৈ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰীৰ লগতে যোগাযোগ কৰাৰ কথাও ক'লে বিধায়ক অখিল গগৈ। অখিল গগৈৰ অনুৰোধ মৰ্মে বান বিধ্বস্ত অঞ্চলসমূহত নিয়োগ কৰা হৈছে SDRFৰ বাহিনী। শিৱসাগৰ সমষ্টিৰ বানাক্ৰান্তক শিবিৰলৈ আহিবলৈ অনুৰোধ জনালে অখিল গগৈয়ে। জৰুৰীকালীন অৱস্থাৰ সন্মুখীন হ'লে 8822424271 নম্বৰত যোগাযোগৰ আহ্বান জনাইছে বিধায়কগৰাকীয়ে। এইটো আচলতে এনেকুৱা বানপানী হোৱাৰ, এনেকুৱা অভূতপূৰ্ব বানপানী হোৱাৰ কাৰণ অকল নাগালেণ্ডত হোৱা বৰষুণ নহয়, নাগালেণ্ডত হোৱা তথাকথিত ডাৱৰ বিস্ফোৰণ নহয়। ডাৱৰ বিস্ফোৰণ হয়তো হৈছে, কিন্তু তাৰ লগত নাগালেণ্ডৰ কোনোবা এটা নদীবান্ধ ভাগি যোৱাৰ কাৰণে, আপোনাৰ কি কয় পাৱাৰ প্ৰজেক্ট ভাগি যোৱাৰ কাৰণে, জলবিদ্যুৎ প্ৰকল্প ভাগি যোৱাৰ কাৰণে আচলতে এই ঘটনা সংঘটিত হ'বলৈ পাইছে। এনেকুৱা ভয়াৱহ যিটো পানী আহিছে, যি ধৰণে আমাৰ ৰে'ল আলি পৰ্যন্ত, আমাৰ চেলেংহাটৰ ৰে'ল আলি পৰ্যন্ত মানে পানী উঠিছে, ৰে'ল আলি ভাঙি দিছে। এই যি ঘটনা সংঘটিত হৈছে, এই ঘটনাটো এটা ইতিহাসৰে এটা অভূতপূৰ্ব ঘটনা। মই গৈ আছোঁ, এতিয়া ৰাস্তাতে পাইছোঁহি। খন্তেক সময়ৰ পাছতে মই গৈ নিজে শিৱসাগৰত গৈ উপস্থিত হ'ম। আমাৰ 60% মানুহক এতিয়ালৈকে আমি উদ্ধাৰ কৰিব পাৰিছোঁ। এতিয়াও 40% মানুহক উদ্ধাৰ কৰিবলৈ বাকী আছে। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক NDRF আৰু SDRFৰ অধিক ফ'ৰ্চ দিবৰ কাৰণে, আৰু কালিয়ে মই বাৰম্বাৰ কৈ আছিলোঁ যে মোক তাতে হেলিকপ্টাৰ লাগে, মোক তাত বায়ু সেনা বাহিনী আৰু আৰ্মিৰ ফ'ৰ্চ লাগে। মই কালিয়ে কৈছিলোঁ, কালিয়ে এডিশ্যনেল চিফ ছেক্ৰেটাৰীক বাৰম্বাৰ মই কৈছিলোঁ, আৰু SDMA মই বাৰম্বাৰ কৈছিলোঁ। এতিয়া খন্তেক সময়ৰ পাছতেই হয়তো এতিয়া হেলিকপ্টাৰ নামিব আৰু আমাৰ সকলোকে উদ্ধাৰ কৰিব পাৰিম বুলি ভাবিছোঁ। যিসকল মানুহে এতিয়াও যধে মধে ভয় খাই ৰৈ আছে, মই সকলোকে কেম্পলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়াই মোৰ লগত কথা পাতিছে, আৰু তেখেতে মোক কথা দিছে যে আমাৰ সমষ্টিত যিমান তেখেতে ডাক্তৰ পঠিয়াব লাগে, কেম্প বহুৱাব লাগে, সকলো ডাক্তৰ আৰু কেম্পৰ ব্যৱস্থা, স্বাস্থ্য শিবিৰৰ ব্যৱস্থা কৰি দিব।